হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আছাম ডিএলএড এণ্ট্ৰেন্স এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তো ব্লগচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, চড়ক পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? চড়ক পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চাহ জনগোষ্ঠীয়ে। চড়ক পূজা চাহ জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কেৰপাই শৰ্মা কোনজন ব্যক্তিৰ ছদ্মনাম? কেৰপাই শৰ্মা কোনজন ব্যক্তিৰ ছদ্মনাম সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কালিৰাম মেধি। কেৰপাই শৰ্মা কালিৰাম মেধিৰ ছদ্মনাম। নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ? ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্য আটাইতকৈ দৰিদ্ৰ। নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে কোনটো গ্ৰহক আটাইতকৈ কম সময় লাগে? সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বুধ গ্ৰহ। সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে বুধ গ্ৰহৰ আটাইতকৈ কম সময় লাগে। নেক্সট কুৱেশ্যনৰ তাত 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দৰং আৰু শোণিতপুৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 6 নম্বৰ কুৱেশ্যনটো সুধিছে, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উত্তৰ প্ৰদেশ। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী কোন? পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জানকু টাবেই। পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী হৈছে জানকু টাবেই। নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো সুধিছে, গল্ডেন টেম্পল ক'ত অৱস্থিত? গল্ডেন টেম্পল ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পাঞ্জাৱ। গল্ডেন টেম্পল পাঞ্জাৱত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাদাগাস্কাৰ। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ হৈছে মাদাগাস্কাৰ। নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ কোনটো? বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাস্পিয়ান সাগৰ। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ হৈছে কাস্পিয়ান সাগৰ। নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰ কোনটো? ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মুম্বাই। ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰ হৈছে মুম্বাই। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে, বুদ্ধ ৰচিত কোনে লিখিছিল? বুদ্ধ ৰচিত কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অশ্বযুজ। বুদ্ধ ৰচিত অশ্বযুজে লিখিছিল। নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে, হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কোনে কৰিছিল? হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কোনে কৰিছিল সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দয়াৰাম সাহনী হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ দয়াৰাম সাহনীয়ে কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসহযোগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1920 চনত অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক আছিল সুভাষ চন্দ্ৰ বসু নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ৰামখেলীয়া কোন ৰাজ্যৰ লোকনৃত্য ৰামখেলীয়া কোন ৰাজ্যৰ লোকনৃত্য সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহাৰ ৰামখেলীয়া বিহাৰ ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে মৌমাখিৰ দংশনত কোনটো এচিড পোৱা যায় মৌমাখিৰ দংশনত কোনটো এচিড পোৱা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফৰ্মিক এচিড মৌমাখিৰ দংশনত ফৰ্মিক এচিড পোৱা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে তলাতল গড় কোনে নিৰ্মাণ কৰিছিল তলাতল গড় কোনে নিৰ্মাণ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাজেশ্বৰ সিংহ তলাতল গড় ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচিং মিচিং সম্প্ৰদায় উমৰাং মিচিং সম্প্ৰদায়ৰ লোকনৃত্য নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আবুল ফজল বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক হৈছে আবুল ফজল